জ্বৰ অলপ আহি আছিল, জ্বৰৰ ঔষধ খাই আছে। এইকেইটা লৈ আহি 3টা ঠিকে আছে। বাকী তেওঁ নাই আৰু এইটো কোন নদীত আহিছিল তেওঁলোকে? ব্ৰহ্মপুত্ৰ। আই আছোঁ মা বুলি কৈছিল। তাৰপিছত অলপ পিছত 5টা বজাৰ পৰা তাৰ মোবাইল ছুইচ অফ। তাৰপিছত কি গম পালে আপোনালোকে? 8টা বজাতে খবৰ দিছে, তেতিয়া গম পালোঁ। নহ'লে খবৰটো কোনে দিলে আপোনালোকক? আমাৰ ওচৰৰ ভণ্টি এজনীয়ে দিছে। 6টা বজাৰ ঘটনা, 8টা বজাত আকাশবোলা ল'ৰা। তাৰ লগত কোন কোন আহিছিল কিবা গম পাইছে নেকি? তাৰ লগত ৰাতিপুৱা আকাশ শৰ্মা আৰু এইটো নিয়ালৈ গৈছিল, 2জন গৈছিল। ৰাতিপুৱা কথা পাতিছিল। সিহঁতে 4জন আহিছিল লগে। বাকী কেইজন আছে নে নাই? আছে 3জন আছে। ল'ৰাটোৰ ভাগিন, মোৰ ভাগিন মানে ল'ৰাটো। কালি 4টা বজাত মানে মাৰ লগত কথা হৈছিল। অফিচৰ পৰা মা মই আহি আছোঁ বুলি কথা কৈছিল। সেইটোৱে মানে সম্পৰ্ক নাই, লাষ্ট সম্পৰ্ক। 4জন লগৰে হৈ মানে আহিছিল বোলে, ইয়াত মানে কিবা ড্ৰিংক কৰিছে বুলি শুনিছোঁ। এতিয়া সিহঁতৰ লগৰীয়াহঁতৰ পৰা ড্ৰিংক কৰি মানে গা ধুম অলপ বুলি সোমাইছে বুলি নদীত। 4টাৰ ভিতৰত মানে এজনে সাঁতুৰিব নোৱাৰোঁ, মই নাযাওঁ বুলি সোমোৱা নাই বুলি 3জন সোমাইছিল। আমাৰ ভাগিনজন বুলি মই অলপ ওখ আছোঁ, আগলৈ যাব পাৰোঁ বুলি আগুৱাই গৈছিল বুলি। তাৰপিছত মানে আৰু ইহঁতক ইহঁতক সাহ কৰা নাই, ওলাব পৰা নাই। ঘটনাটো হ'ল আমাক মানে ইহঁতৰ মানে কি হ'ল মানে 4টা বজা, 4:30 বজা বা 5টা বজাৰ ভিতৰৰ ঘটনাটো। কিন্তু আমাক খবৰ দিলে ইহঁতে 8টাৰ পিছত। কিমানজন আহিছিল তেওঁলোক? 4জন। ক'ত চাকৰি কৰে মানুহজন? শ্ৰীৰাম ফাইনেন্সত কৰে। কি নাম আছিল তেওঁৰ? স্বাগত টিমচিৰা। সিহঁতে কি খানা খাব আহিছিল নে ফুৰিব আহিছিল? নাই, ফুৰিব আহিছিল এনে, মানে ড্ৰিংক কৰিছিল বুলি শুনিছোঁ। তাৰপিছত পানীত নামিছিল? পানীত নামিছিল। তাৰপিছতো নাই পোৱা? তাৰপিছত পোৱা নাই। এখন ল'ৰাজন আমাৰ ভাগিন হয়, মনোজৰ ভাগিন হয়। তাৰ নাম সাগৰ টিমচিনা। আৰু ল'ৰাজন শিক্ষিত ল'ৰা। এই হেৰি কি ক'ব লাগিছিল, শ্ৰীৰাম ফাইনেন্সত সি কৰ্মৰত আছিল 3-4 মাহ ধৰি। আৰু আমি ৰাতি প্ৰায় 9টামান বজাত খবৰ পাইছোঁ ঘৰত। খবৰ পোৱাৰ পিছত আমি ৰাতি আহি পালোঁ 12টা বজাত। ইয়াত আহি আমি গম পালোঁ আমাৰ ভনীয়ে আমাক জনালে যে 3জন ল'ৰাই ৰাতিপুৱাই তেওঁৰ লগত গৈছিল। ঘৰতে বন্ধু দুজন ঘৰত গৈছে ৰাতিপুৱাই। আৰু আজি তেওঁলোকৰ যোৱাকালি সন্ধিয়া তেওঁলোকৰ মানে ইয়াত অহা পিকনিক খোৱা এটা প্লেনিং তেওঁলোকে কৰিছিল। আৰু সেইমতে ল'ৰাজন ডিউটিলৈ গ'ল ৰাতিপুৱা। সদায় সেই টিফিন লৈ গৈছিল বোলে, যোৱাকালি সেই টিফিন লৈ যোৱা নাই। তাৰপিছত মাকে 4টা বজাত তাক ফোন কৰিলে। ফোন কৰোঁতে ক'লে, মা মই আহি আছোঁ ঘৰলৈ, অকণমান মই আহি আছোঁ। ল'ৰাজন আহিব, চাহ বনাই খাম বুলি ৰখি আছে। তাৰপিছত যেতিয়া ল'ৰাজন তাই ফোন কৰাৰ পিছতো ল'ৰাজন অহা নাই। 5টা বজাত তেখেতে মাকে ফোন লগালে, আকৌ তেওঁৰ মোবাইলটো ছুইচ অফ হৈ আছে। 5টা বজাৰ পৰা ল'ৰাজনৰ মোবাইলটো ছুইচ অফ হৈ আছে। তাৰপিছত 8টা বজাত ঘৰত খবৰ পাই গ'লোঁ। ওচৰৰ মানুহ এজনে খবৰ দিলে, ওচৰৰ ঘৰৰ এজন মানুহে খবৰ দিলে যে আপোনাৰ এনেকুৱা খবৰ হৈছে বুলি। ওচৰৰ মানুহ এজনে খবৰ দিয়াৰ পিছত তাই থানালৈ গুচি আহিল। আহি দেখোঁতে মানে তেওঁলোকে কোৱা মতে, এতিয়া তেওঁলোকৰ কথা মতে তেওঁলোকে ইয়ালৈ আহিছিল, কিবা কিবি পাৰ্টি খাইছে। খাই তেওঁলোক আহি নদীত গা ধুবলৈ সোমাইছে। 5:45 আমি গা ধুব সোমাইছোঁ বুলি কৈছে। তাতে আমাক সন্দেহ এটা হৈছে যে ল'ৰাজনৰ মোবাইলটো 5টা বজাৰ পৰা ছুইচ অফ হৈ আছে। আৰু সন্ধিয়া সময়ত সি গা ধোৱাৰ কেতিয়াও গা ধোৱাৰ ব্যৱস্থা তাৰ নাছিল। সি ৰাতিপুৱা গা ধুই ওলাইছিল। যোৱাকালি যে 5টা বজাত 5:30 বজাত গা ধুব সোমাইছে বুলি ক'লে, তাতে আমাক সন্দেহ অলপ আছে। আৰু ল'ৰাজনৰ বন্ধু কেইজনে ৰাতিপুৱা গৈ তেওঁক যে মাতিছে নিছে, তাতো আমাক অলপ সন্দেহজনক কথা আছে। 2জন গৈছিল বোলে, ল'ৰা দুজনৰ নামটো মনে জানো, ভনীজন তেওঁলোকৰ ওচৰৰে। আৰু তাৰপিছত যেতিয়া তেওঁলোকে ল'ৰাজন ইয়াত কিবা হৈ যোৱাৰ পিছত তেওঁলোকে কি কৰিলে, তেওঁলোকৰ নিজৰ ঘৰলৈ গৈ নিজৰ মাকক লৈ সেই থানাত লৈ আহিল। অথচ ঘটনাটো ঘটাৰ পিছত তাৰ মোবাইলো সিহঁতৰ লগতে আছিল। তেওঁলোকে ঘৰৰ মানুহখিনিকো খবৰ দিব লাগিছিল, অথবা থানাত গৈ তেওঁলোকে কৈ দিব লাগিছিল তাৎক্ষণিকভাৱে। সেইটো নকৰি তেওঁলোকে ঘৰত গৈ নিজৰ গাৰ্জেনক লৈ থানালৈ গুচি অহাত আমাক তাতো অলপ আমাৰ সন্দেহৰ কথা অৱস্থা আছে। গতিকে গোটেই ঘটনাটো এটা সন্দেহৰ আৱৰ্ততো আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাম আৰু অসম চৰকাৰকো অনুৰোধ জনাম, এই ঘটনাটো ন্যায়িক তদন্ত হওক। আৰু ইয়াৰ উচিত যাতে পুনৰাবৃত্তি, এনেকুৱা ঘটনা এই ঠাইত পুনৰাবৃত্তি নহয়, তাতে মই অসম চৰকাৰৰ ওচৰত নিবেদন কৰিছোঁ। অভিযান চলি আছে বৰ্তমান। আমি ইয়াত 5টা বজাত আহি পালোঁ। অহাৰ পিছত SDRF টিমটো প্ৰায় 7টা বজাত আহি পালে। তেওঁলোক আহিছে, পুলিচ প্ৰশাসনো আহিছে। আহি অভিযানটো দ্ৰুতগতিত চলি আছে। হ'লেও আগন্তুক পিছলৈ যিটো তদন্ত প্ৰক্ৰিয়া, যাতে সেইখিনি লেহেমীয়া নহয় আৰু
অপৰাধীক বা তেনেকুৱা ভুল কাম কৰা মানুহখিনি যাতে ক্ষমা কৰাৰ প্ৰৱণতাটো এৰাই চলে, যাতে পুনৰ এই ঘটনা নঘটে তেনেধৰণৰ ষ্টেপ এটা গ্ৰহণ কৰিবলৈ আমি প্ৰশাসনৰ ওচৰত নিবেদন জনাইছোঁ। বয়স 27-28 বছৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।